চাওক হিমাশ্ৰী এটা ঘটনা আচলতে যোৱা 17 তাৰিখে সংঘটিত হৈছিল ডিব্ৰুগড়ত এই ঘটনাটো আৰু এই ঘটনাটো সংঘটিত হোৱাৰ পিছত যেতিয়া প্ৰাথমিকতে গোটেই বিষয়টো এটা আত্মহননৰ ঘটনা বা এটা ৰহস্যজনক ঘটনা হিচাপে থাকি গ'ল কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি যেতিয়া ইয়াৰ কিছু আচলতে ভিতৰত কাহিনী থকাৰ কথা গম পালো তেতিয়া আমি নিজে আহি ডিব্ৰুগড়ত উপস্থিত হৈছিলোঁ আৰু গোটেই বিষয়টো পুংখানুপুংখভাৱে অধ্যয়ন কৰিছিলোঁ আৰু সেই গোটেই ঘটনাটো ক্ষেত্ৰত চোৱা যায় ই এটা সাধাৰণ তেনেধৰণৰ ঘটনা নহয় যেনেদৰে ভবা হৈছিল যে তেওঁ আত্মহনন কৰিলে কিবা মানসিক হেঁচাত এই ঘটনাটো তেনেকুৱা নহয় কৰবাত তেওঁ বাধ্য হৈ তেওঁ নিজৰ জীৱনটো এনেদৰে আদবাটতে ধ্বংস কৰিলে আৰু এই ধ্বংস কৰাৰ আঁৰত যে তেওঁ যে বাধ্য হ'ল এই বাধ্য হোৱাৰ আঁৰতেই তিনিজনকৈ ব্যৱসায়ীৰ নাম আছে আৰু সেইকেইজন ডিব্ৰুগড়ৰ অতি প্ৰতিষ্ঠিত ব্যৱসায়ী ডিব্ৰুগড়ৰ অতি শক্তিশালী লোক তেওঁলোক আৰু তেওঁলোকৰ যি অত্যাচাৰৰ সন্মুখীন হৈ এই যুৱকজনে মৃত্যু আঁকোৱালি লোৱা বুলি ইতিমধ্যে কিন্তু এজাহাৰত উল্লেখ কৰা আছে সেই কথা পৰিয়ালৰ তৰফৰ পৰা পৰিয়ালে যিটো কিয়নো তেনেদৰে ভাবিলে কথাটো আমি পৰিয়ালৰ লগত কথা পাতিছিলোঁ আৰু পৰিয়ালৰ লগত প্ৰাথমিকভাৱে কথাখিনি পাতাৰ পিছত তেওঁলোকে যিখিনি তথ্য দিলে সেই তথ্যখিনি যেতিয়া আমি চালিজাৰি চালোঁ আৰু চালিজাৰি চোৱাৰ পিছত কিন্তু সেই কথাখিনি সত্য বুলি প্ৰমাণিত হ'ল ধৰি লওক এজন ব্যৱসায়ীয়ে সেই যিজন মেনেজাৰ আছিল মেনেজাৰজনক তেওঁ ঘৰলৈ লৈ গৈছিল তেওঁ ঘৰলৈ লৈ গৈ তেওঁ এটা কোঠাত আবদ্ধ কৰি লৈ যথেষ্ট পৰিমাণে তেওঁ মানসিকভাৱে আৰু শাৰীৰিকভাৱে অত্যাচাৰ কৰিছিল আৰু সেই মানসিক আৰু শাৰীৰিক অত্যাচাৰৰ অন্তত তেওঁৰ পৰা সেই যিগৰাকী ইতিমধ্যে ভীম ৰজক নামৰ যিজন যুৱকৰ মৃত্যু ঘটিলে ভীম ৰজকৰ যিটো মোবাইল সেই মোবাইলটো কাঢ়ি ৰাখিছিল সঞ্জীৱ চুৰে আৰু যেতিয়া তেওঁৰ পৰা সেই মোবাইলটো কাঢ়ি ৰাখিছিল পৰৱৰ্তী পৰ্যায়ত কিন্তু সঞ্জীৱ চুৰে তেওঁক প্ৰায় এখন পেপাৰত তেওঁ পৰা লিখি লৈছিল যে তেওঁলোকে যি মন গৈছে এমাউণ্ট সেই এমাউণ্ট দিছে সেই এমাউণ্টটো কোনে সিদ্ধান্ত কৰিলে সেয়া আমি নাজানো কিন্তু সেই সিদ্ধান্ত কৰা হ'ল যে তাত 5 লাখ টকা লিখি ল'বলৈ আৰু তাত 5 লাখ টকা সেইগৰাকী যিখন জিমখানা ক্লাবৰ যিটো মেনেজাৰ যিজনৰ ইতিমধ্যে মৃত্যু হৈছে তেওঁৰ পৰা লিখাই ল'লে আৰু লিখাই লোৱাৰ পিছতে তাত সাক্ষী হিচাপে চহী কৰিবলৈ দিলে জিমখানা ক্লাবৰ এছিষ্টেণ্ট মেনেজাৰ আৰু এইগৰাকী মৃত যুৱকজনৰ জ্যেষ্ঠ ভাতৃ আৰু ভূষণ ৰজকেও ইতিমধ্যে তাত চহী কৰিলে পৰৱৰ্তী পৰ্যায়ত এই কথাখিনি সত্য নে অসত্য অভিযোগবোৰ সেয়া যেতিয়া আমি চালিজাৰি চালোঁ দেখা পালোঁ যে এই যি তিনিগৰাকীৰ অভিযুক্তৰ আমি ফটো দিছোঁ বা তেওঁলোকৰ নাম দেখুৱাইছোঁ যে নাম দিছোঁ সেই তিনিজনেই কিন্তু জিমখানা ক্লাবৰ এটা প্ৰায় 10 লাখ টকা ধন আৰু সেই 10 লাখ টকাটো তেওঁলোকে হিচাপ মিলাব নোৱাৰি গোটেই অপবাদটো এইগৰাকী মেনেজাৰৰ ওপৰত জাপি দিছিল কিন্তু এতিয়া যদি জীয়াই থাকিলেহেঁতেন ভীম ৰজক তেতিয়াহ'লে কথাখিনি ওলালহেঁতেন কিন্তু ভীম ৰজকে ককায়েকক কোৱা কথা যে ইয়াৰ যিগৰাকী প্ৰেছিডেণ্ট আৰু এই চুৰ উপাধিৰ যিজন প্ৰেছিডেণ্ট তেওঁৱেই কিন্তু এই ধন মাজে মাজে একাউণ্টৰ পৰা লৈ গৈছিল প্ৰথম কথা সেই ক্লাবৰ এজন কৰ্মচাৰীয়ে কেতিয়াও তাৰ সেই ক্লাবটোৰ মেনেজাৰক সেই ক্লাবটোৰ যিগৰাকী প্ৰেছিডেণ্টক ক'ব নোৱাৰে ছাৰ পইচা দিয়ক ছাৰ এই পইচাৰ এটা অংশ আপুনি লৈ যে গ'ল মোক ঘূৰাই দিয়ক ছাৰ কেছ মিলা নাই পইচাটো দিয়ক এই কথা ক'ব নোৱাৰে আনকি তাৰ যি প্ৰায় 200জন মেম্বাৰ আছে সেই মেম্বাৰসকলে তাত যদি সুৰাপান কৰাৰ পিছত যদি পইচা নিদিয়াকৈ গুচি যায় তেতিয়াও কিন্তু তেওঁলোকক পইচা তাৰ এমপ্লয়ীয়ে খুজিব নোৱাৰে তেওঁলোকৰ নামত দৰকাৰ হ'লে লিখি থ'ব পাৰিব কাৰ কোন মাহত কাৰ কোনে কিমান খালে কি হ'ল কাৰ কেনেধৰণৰ সেৱা উপভোগ কৰিলে এই গোটেইখন লিখি থ'ব লাগিব সেইখিনিও খুজিব নোৱাৰে কাৰণ এটি অতি সম্ভ্ৰান্ত এইসকল তাৰ যিসকল সভ্য আছে অৰ্থাৎ যিসকল সদস্য আছে সেই সদস্যসকল বা তাৰ সভ্যসকল কিন্তু অতি আধ্যৱন্ত অতি ৰেপুটেড বা এই উজনি অসমৰ সেয়া তিনিচুকীয়াই হওক শিৱসাগৰ হওক ডিব্ৰুগড় হওক বা চৰাইদেউ হওক এই 4খন জিলাৰ অতি আধ্যৱন্ত যিসকল লোক তেওঁলোকে এই ক্লাবৰ সদস্য তাতো বেছি নাই মাত্ৰ 200জন গতিকে আপুনি ভাবক এই 4খন জিলাৰ আটাইতকৈ ধনিক তথা আটাইতকৈ প্ৰভাৱশালী যিকেইজন লোক আছে তেওঁলোকৰ মাজৰ 200জনে এই ক্লাবটোৰ সদস্য গতিকে তেওঁলোকক এজন মেনেজাৰে কেতিয়াও কথাটো ক'ব নোৱাৰে আৰু সেই কথাটো ক'ব নোৱাৰিছিল আৰু কয় সঞ্জীৱ চুৰে এই ধন যে নিছিল সেই ধন সম্পূৰ্ণকৈ ঘূৰাই দিয়া নাছিল আৰু এতিয়া গোটেই অপবাদখিনি তেওঁৰ ওপৰত ভীম ৰজকৰ ওপৰত জাপি দিয়া বুলি এতিয়া দাবী কৰে ভীম ৰজকৰ ভাতৃয়ে যে সেই কথা ভীমে মোক কৈছিল যে এনেধৰণৰ হ'ল কিন্তু আমাক যেতিয়া বন্ধ কোঠাত তেওঁলোকে আবদ্ধ কৰি ৰাখিলে তাৰ পৰৱৰ্তী পৰ্যায়ত কি হ'ল যে আমি চহী কৰি দিবলৈ বাধ্য হ'লোঁ মোবাইল কাঢ়ি ৰাখিলে 17 জুনত তাৰপিছত 2.5 লাখ টকা দিয়া হ'ল কিন্তু মোবাইলটো ঘূৰাই দিয়া নাছিল সঞ্জীৱ চুৰে আৰু এতিয়া যেতিয়া তেওঁৰ মৃত্যু হোৱাৰ পিছৰ সময়তো তেওঁক মাতি আনি
তেওঁ ক্লাবৰ ভিতৰত হয়তো কিবা তেওঁ পুনৰ অপদস্থ কৰা হ'ল যিখিনি ধাৰাবাহিকভাৱে কৰি থকা অপদস্থতাৰ বাবেই এক প্ৰকাৰ তেওঁ এনে এটা সিদ্ধান্ত ল'ব পাৰে বুলি সন্দেহ কৰা হৈছে যিটো সন্দেহ তাৰ বিপৰীতমুখী সন্দেহ কিন্তু তেওঁৰ ভীম ৰজকৰ পৰিয়ালৰ মতে তেওঁ হত্যা কৰি পেলাই ওলোমাই থোৱা হৈছে কাৰণ তেওঁৰ দেহৰ যিখিনি অৱস্থা দেহৰ যিটো মৃতদেহ ওলমি থকা যিটো অৱস্থান সেই অৱস্থানটোৰ পৰা এই কথাটো এক প্ৰকাৰ স্পষ্ট হিমাশ্ৰী পৰিয়ালৰ মতে যে যদি সদায় শুট কৰি থকা এজন যুৱক যেতিয়া ক্লাবৰ তেওঁলোক এমপ্লয়ি তেওঁলোকে সম্পূৰ্ণ ফৰ্মেল ড্ৰেছত থাকিব লাগে আৰু ফৰ্মেল ড্ৰেছত থাকি তালৈ ক্লাবলৈ অহা লোকসকলক তেওঁলোকে হস্পিটেলিটি দিব লাগে গতিকে তেওঁলোকৰ সদায় শুট কৰি পিন্ধি থাকে কিন্তু মৃত ব্যক্তিজনৰ যেতিয়া যিটো মৃতদেহ ওলমি আছিল মৃতদেহ ওলমি থকা অৱস্থাত তেওঁ কাপোৰখিনি বিসংগতিমূলক হৈ আছিল শুট কৰি থোৱা নহয় তেওঁ চাৰ্ট খোল খাই আছে গেঞ্জি খোল খাই আছে এনেধৰণৰ আছিল দ্বিতীয় কথাটো তেওঁলোকৰ অভিযোগ দিয়ে যে যি স্থানত মৃতদেহটো ওলমি আছে সেই স্থানত তেওঁ নিজে গৈ তাত সেই ফেনখন ঢুকি নাপায় কাৰণ তাত যদি আৰু সেই ঘটনাস্থলী যেতিয়া পৰিয়ালৰ লোক উপস্থিত হৈছে তাত না টেবুল আছে না তেওঁলোকৰ টুল আছে কিবা এটা বস্তু লাগিব তাত থকা বিছনাখনত উঠিবলৈ আৰু উঠি পেলাই এই কামটো কৰিবলৈ কিন্তু সেই সময়ছোৱাত তাত একো কিয় নাছিলে তেনেকুৱা সামগ্ৰী কিয় নাই তৃতীয় কথাটো হ'ল যে যি দুখন বিছনা আছিল বিছনা দুখনৰ বিছনা চাদৰ কেইখন সম্পূৰ্ণৰূপে তেওঁলোকে পাৰি থোৱা আছে ধুনীয়াকৈ তাত কোনো কোচ খাই থকা নাই যদিহে কোচ খাই থাকিলে তেতিয়া এজন মানুহটো বিছনাখনৰ ওপৰত উঠি এই কিবা কাম কৰিলে বিছনা চাদৰখনটো অলপ হ'লেওতো কোচ খাব তেতিয়াহ'লে বিছনা চাদৰখন কিয় কোচ খোৱা নাছিল এখনো বিছনা চাদৰ কোচ খোৱা নাই আৰু গতিকে তাৰ পৰা নিশ্চিত যে কোনোবাই হয়তো মৃতদেহটো তেওঁলোকে ওলোমাই পেলাই তেওঁলোকে পিছত জেগাখিনি সম্পূৰ্ণকৈ বনাই তেওঁলোক ওলাই আহিছে কিন্তু আমি এই কথাটো আমি যেতিয়া ক্লাবৰ সদস্যকেইজনৰ লগত কথা পাতিলোঁ তেওঁলোকেও কিন্তু এই কথাটো কৈছে যে এই কথাটো সম্পূৰ্ণৰূপে বিশ্বাসযোগ্য নহয় এইটো কাৰণে নহয় যে মৃতদেহ যেতিয়া ওলমিয়া থকা দেখা পোৱা গৈছিল তেতিয়া দুৱাৰখন ভিতৰ ফালৰ পৰা বন্ধ আছিল কিন্তু অতি ৰহস্যজনক কথা দুৱাৰখন ভিতৰ ফালৰ পৰা বন্ধ আছিল আৰু সেই বন্ধ থকাৰ প্ৰমাণ কিন্তু কাৰো হাতত নাই তেওঁলোকে কৈছে যে ভিতৰৰ পৰা বন্ধ আছিল হয় কিন্তু ভিতৰৰ পৰা বন্ধ আছিল ভাঙিলে কোনে যেতিয়ালে আমি গুৰিয়াই ভাঙিলো কিন্তু তেওঁলোকে গুৰিয়াই ভঙা আগত আৰক্ষীক যদি মাতি ললেহেঁতেন তেতিয়া আৰক্ষীও বিশ্বাস কৰিলেহেঁতেন যে হয় এই দুৱাৰখন ভিতৰ ফালৰ পৰা বন্ধ আছিল আৰু ভিতৰত এজন লোক সোমালে অন্য কোনো পথেৰে ওলাই আহিব নোৱাৰে গতিকে তেওঁ নিজে এই আত্মহননৰ ঘটনা সংঘটিত কৰিছে কিন্তু এটা পৰিয়ালেও মানি লোৱা নাই আৰক্ষীও মানি লোৱা নাই যে কিয়নো দুৱাৰখন তেওঁলোকে ব্ৰেক কৰিছিল আৰু ব্ৰেক কৰাৰ যিটো তথ্য সেই তথ্য বা ফুটেজ বা ভিডিঅ' একো নাই ইয়াৰ সমান্তৰালকৈ আৰু এটা ভয়ংকৰ অভিযোগ আছে যিখন সময়ছোৱাত এই ঘটনা সংঘটিত হৈছিল জিমখানা আচলতে অতি সম্ভ্ৰান্ত জিমখানাত সেই সময়ছোৱাত কিন্তু জিমখানাৰ সিসি কেমেৰা ভিজুৱেলটো নাই এটা সিসি কেমেৰাৰ তলৰে এটা যোৱা পথ এনে ধৰ এটা পথ আছে পথটোৰ মূৰত এটা কোঠা আছে কোঠাটোতে এই ঘটনা সংঘটিত হৈছে গতিকে ইয়াৰ যিটো সিসি কেমেৰাৰ তলত এই ঘটনাখিনি হৈছিল সেই সিসি কেমেৰাটোৰ সন্ধিয়া 6 বজাৰ পৰা নিশা 10 বজালৈকে ভিজুৱেল নাই বুলি তেওঁলোকে ইতিমধ্যে পৰিয়ালৰ লোকে দাবী কৰিছে এফআইআৰত এই কথা উল্লেখ আছে তাৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে আৰক্ষীয়ে সেকশনো পুট কৰিছে যদি সেই ভিজুৱেলখিনি নাই বাকি সকলো ভিজুৱেল আছে সেই নিৰ্দিষ্ট সময়কনৰ 6টাৰ পৰা নিশা প্ৰায় 10 বজালৈকে সেই সময়ছোৱাৰ ভিজুৱেলটো কোনে ডিলিট কৰিলে তাৰ পৰা হয় ঘটনা হৈছে প্ৰায় 7:30 মান বজাত আহিলে আৰু ঘটনা খবৰ পোহৰলৈ আহিছে 9:30 মান বজাত পৰিয়ালৰ লোক আহি পাইছে 10 মান বজাত গতিকে কিন্তু 6 বজাৰ পৰা 10 মান বজালৈকে এই মাজৰ যিটো টাইম গেপ এই টাইম গেপটোৰ ভিজুৱেলটো কিয় নোহোৱা হ'ল এতিয়া যদিও এতিয়া কৈছে যে আমি নাজানো কিয় নাই তেওঁলোকে এবাৰ দাবী কৰিব বিচাৰিছে যে কাৰেণ্ট নাই কিন্তু কালি আমি যেতিয়া গৈ ক্লাবত উপস্থিত হলো তেতিয়া আমি যেতিয়া পৰীক্ষা কৰিলো যে তেওঁলোকৰ তাত এটা ডাঙৰ জেনেৰেটৰ সেট আছে আৰু জেনেৰেটৰ সেটটোৰ লগত ক্লাবৰ যিটো ইন্টাৰকানেক্ট আছে আৰু যেতিয়া কাৰেণ্ট যাব অটকাট হয় অৰ্থাৎ কাৰেণ্ট যোৱাৰ লগে লগে মেচিন 2 সেকেন্ড 3 সেকেন্ডৰ ভিতৰত চলে ধৰি লৈছো এটো 3 ঘণ্টা হ'ল ধৰি লৈছো কাৰেণ্ট 3 ঘণ্টাই নাই তেতিয়াহলে তেওঁলোকৰ এই 3 ঘণ্টা ডিজিটো নচলাকে সন্ধিয়া ভাগত থাকিব বুলি কোনোবাই কল্পনা কৰিব পাৰে নেকি কাৰণ ডিজিৰ কাৰেণ্ট যদি নাথাকে তো ক্লাবৰ বাকি ফাংচনবোৰ কেনেদৰে চলিছিল বাকি ফাংচনবোৰ চলিবলৈ ডিজিটো ষ্টাৰ্ট হ'বই লাগিব আৰু ডিজিটো যদি ষ্টাৰ্ট আছে তাহলে ডিজি কিন্তু তেওঁলোকৰ সিসি কেমেৰা কানেক্টেড আছে
সেইটো মই কোৱা নাই, এইটো তেওঁলোকৰ এমপ্লয়ে কৈছে। গতিকে ইয়াৰ ওপৰত ভিত্তি কৰি এই কথাটো এক প্ৰকাৰ স্পষ্ট হৈছে যে কৰবাত নহয় কৰবাত কিবা এটা অংক আছে। ধৰি ললো তেওঁ যদি আত্মহননৰ পথে বাছি ললে তেতিয়াহ'লে কোন তাৰ বাবে জগৰীয়া হ'ব? যিকেইজনে তেওঁ ঘৰৰ ভিতৰত নি আবদ্ধ কৰি তেওঁক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ চলাইছিল সেইকেইজনে অভিযুক্ত হ'ব। যিকেইজনে তেওঁলোকৰ মোবাইল কাঢ়ি ৰাখিছিল, যিকেইজন সেই সঞ্জীৱ চোৰ, তাৰ সমান্তৰালকৈ এই যিগৰাকী লোহিয়া উপাধিৰ লোক তেওঁক অন্তিমবাৰৰ বাবে যোগাযোগ কৰিছিল মৃত ভীমে, আৰু তেতিয়া তেওঁ কৈছিল যে মই কোনো কথা নাজানো, অফিচলৈ দৰকাৰলৈ নাহিবি, কিন্তু কেইদিনমানৰ ভিতৰত 5 লাখ টকা আনি ক'ৰ পৰা মেনেজ কৰি দিয় দে, নাজানো আমি। 5 লাখ টকা তেওঁলোকৰ নিচিনা ব্যৱসায়ীৰ কাৰণে একো নহয়, কিন্তু ভীম ৰজকৰ বাবে 5 লাখ টকা বহু মূল্য আছিল। কিন্তু ভীম ৰজকক সেই ধৰণে যি মানসিক অত্যাচাৰ কৰা গ'ল, সেই মানসিক অত্যাচাৰৰ ফলতেই ভীম ৰজকে এনে এটা যদি সিদ্ধান্ত লৈছে, তেতিয়াহ'লে সঞ্জীৱ চোৰে হওক, তাৰ সমান্তৰালকৈ বাকী ৰাজন লোহিয়াই হওক, কিন্তু বাকী কেইজনেই হওক, শচীন কাছাৰীয়াই হওক, তেওঁলোকে ইয়াৰ গোটেই ঘটনাটোৰ বাবে জগৰীয়া কৰি ইতিমধ্যে এজাহাৰ দাখিল কৰাৰ বাবে তেওঁলোকে বৰ্তমান ঢাপলি মেলিছে আদালতলৈ। তেওঁলোকক বেল লাগে, অগ্ৰিম জামিন লাগে, যাতে আৰক্ষীৰ ওচৰত গ্ৰেপ্তাৰ হ'ব লগা নহয়। গতিকে এই যি আদালতলৈ দৌৰি আৰম্ভ কৰিছে, কিন্তু সমান্তৰালকৈ চোৰ খেদোতে চোৰৰ যিমান ভাগৰ লাগে আৰক্ষীৰো সমানেই লাগে, কিন্তু ইয়াত চোৰৰ ভাগৰ লাগি আছে, আৰক্ষীৰ ভাগৰ লগা নাই, কাৰণ আৰক্ষীয়ে সিমান এই মুহূৰ্তলৈকে দৌৰাৰ খবৰ আমাৰ হাতত নাই। গতিকে এই গোটেই ব্যৱস্থাপনাটোত ক'ৰবাত অভিযুক্তসকলক জামিন ল'বলৈ সুবিধাও দিয়াৰ এটা অভিযোগ উত্থাপন হৈছে। সেই যে সোনকালে পাৰে বেলটো লৈ লওক, তাৰপিছত বাকী কাৰ্যকৰী কৰিম। হয়, কাৰণ তেওঁলোক একোগৰাকী নামী দামী ব্যৱসায়ী, তেওঁলোকৰ যথেষ্ট প্ৰতিপত্তি আছে, গতিকে যথেষ্ট প্ৰভাৱশালী হয়। ডিব্ৰুগড় চহৰৰ ভিতৰ চৰাত তেওঁলোকৰ যথেষ্ট হয়তো সংযোগো আছে আৰক্ষীৰ সৈতে, তেনেস্থলত তেওঁলোকক হয়তো সুবিধা কৰি দিয়া হৈছে। এতিয়া বিমল, কথাটো হৈছে যে সন্দেহ কৰিবলগীয়া কেইবাটাও কথা আছে, কাৰণ আপুনি কোৱাৰ দৰে যে যেনেধৰণে মৃতদেহটো প্ৰত্যক্ষ কৰা হৈছিল বা পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰিছিল, তাত যথেষ্ট সন্দেহ থাকি গ'ল। বা দৰ্জাখনৰ ক্ষেত্ৰত আপুনি কথাখিনি উল্লেখ কৰিলে যে অতি ৰহস্যজনক অৱস্থাত দৰ্জাখন ভিতৰৰ পৰা লক কৰি থোৱা বুলি তেওঁলোকে উল্লেখ কৰিছে, কিন্তু আৰক্ষীক খবৰ দিয়া নাছিল। গতিকে সমগ্ৰ বিষয়টো সন্দৰ্ভত সন্দেহ কৰিবলগীয়া বহুকেইটা কথা জড়িত হৈ আছে। আমি মানি লৈছোঁ যদি এই ব্যক্তিগৰাকী আত্মহত্যা কৰিছে, তেনেহ'লে এনেকুৱা হ'ব পাৰে নেকি যে আটাইকেইগৰাকীয়ে মিলি এই যুৱকজনৰ ওপৰত চাপ সৃষ্টি কৰিব বিচাৰিছিল। যুৱকজনে সকলোখিনি কথা জানিছিল যে কোনগৰাকী ব্যৱসায়ীয়ে কিমান টকা উলিয়াই লৈ গৈছে একাউণ্টৰ পৰা, কিমান তেওঁলোকে নীতি বৰ্হিভূতভাৱে তাৰ পৰা পইচা উলিয়াই লৈ গৈছে বা নিজৰ কামত খৰচ কৰিছে। গতিকে এই সকলোখিনি কথা এইগৰাকী যুৱকে অৱগত কৰাৰ পাছত যুৱকগৰাকীক ধমকি দিয়া হৈছে, যাৰ পৰিপ্ৰেক্ষিতত ভয়তে তেওঁ এনেধৰণৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। বিমল, সেইটোৱে সন্দেহ, সকলোৰে সন্দেহ, 90% সেইটোৱে সন্দেহ যে সঞ্জীৱ চোৰে হওক, তাৰ সমান্তৰালকৈ ৰাজন চোৰানাই হওক বা শচীন কাছেৰাই হওক, তেওঁলোকে ধাৰাবাহিকভাৱে বিগত জুনৰ 17 তাৰিখৰ পৰা তেওঁলোকে ধাৰাবাহিকভাৱে যুৱকজনৰ ওপৰত যিটো মানসিক প্ৰেছাৰ দিছে, সেই প্ৰেছাৰটোৰ সাক্ষী হৈ আছে। এতিয়াও ক্লাবতেই এতিয়া আচলতে পৰিচালক হিচাপে এজন কাম কৰে। তেওঁৰ লগত কালি মই কথা পাতিছোঁ, তেওঁৰ লগত যেতিয়া মই কথা পাতিছোঁ, তেওঁ নিজে কেমেৰাৰ আগত সকলো কথা নক'লেও তেওঁ কৈছে এই কথাটো যে যিদিনা তেওঁলোকে আচলতে এটা বন্ধ কোঠাত ভৰাই তেওঁ সেই যুৱকজনক তেওঁলোকে চহী লৈছিল, তাৰ সাক্ষী সেই উপ পৰিচালকগৰাকী আছিলে। আৰু তেওঁ কৈছে যে সেয়া ছাৰ মানে ভীম, যে ছাৰে তেতিয়া চহী কৰিছিল, ছাৰৰ মনটো বহুত দুখ পাইছিল আৰু ছাৰক বাধ্য কৰোৱা হৈছিল, অশ্লীল ভাষাৰে ছাৰক গালি দিয়া গৈছিল, আৰু ছাৰক গালি দিয়াৰ বাবে ছাৰে আচলতে মনত বহুত দুখ পালে। আৰু তাতোতকৈ হয় হয় কিছু কাৰিকৰী বিজুতি এই মুহূৰ্তত বিমল ভূষণ মহন্ত আপোনাক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। বহুখিনি কথাই আপুনি উল্লেখ কৰিছে, বিষয়টো যথেষ্ট ৰহস্য ঘন হৈ পৰিছে। তিনিওগৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে এতিয়া আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে বা তেওঁলোকক কেনেধৰণে জেৰা এতিয়া চলোৱা হয়, তাৰ ওপৰতে দৃষ্টি নিবদ্ধ আছে সকলোৰে, কাৰণ এটা অতি ৰহস্যজনক ঘটনা। কেনেদৰে যুৱকগৰাকীৰ মৃত্যু হ'ল, এই আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড, তাকে লৈ এতিয়া সন্দেহ প্ৰকাশ কৰিছে সকলোৱে। এই ঘটনাই এতিয়া সমগ্ৰ ডিব্ৰুগড়তে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমি পুনৰবাৰ যাব বিচাৰিছোঁ আমাৰ সাংবাদিকগৰাকীৰ ওচৰলৈ। আমাৰ জ্যেষ্ঠ সাংবাদিক বিমল ভূষণ মহন্ত উপস্থিত আছে। আমি সবিশেষ তথ্য জানি আছোঁ। বিমল, আপুনি উল্লেখ কৰি আছিল যে কেনেধৰণে যুৱকগৰাকীৰ ওপৰত চাপ সৃষ্টি কৰা হৈছিল, গতিকে এই সমগ্ৰ ঘটনা অৱগত আছিল এগৰাকী ব্যক্তি, তেওঁৰ কথা আপুনি উল্লেখ কৰি আছিল। সমগ্ৰ বিষয়টো পুনৰবাৰ এবাৰ জানিব বিচাৰিছোঁ, কেনেধৰণে চাপ সৃষ্টি কৰা হৈছিল?
আচলতে যিদিনা লৈ যোৱা হৈছিলে যিগৰাকী প্ৰেছিডেণ্টগৰাকী উপস্থিতিত তেওঁ হ'ল প্ৰেছিডেণ্টগৰাকী হ'ল সঞ্জীৱ সুৰ আৰু তাৰ সমান্তৰালকৈ তাত আছিল শচীন কাছেৰা তেওঁলোক দুয়োজনৰ উপস্থিতিত শচীন কাছেৰাৰ ঘৰত সেইটো হ'ল ইয়াৰ পৰা জ্যোতিনগৰ বুলি কয় ডিব্ৰুগড়ত এটা স্থান আছে জ্যোতিনগৰত তেওঁ এটা আটক ধুনীয়া বাসগৃহ আছে তাতে কাৰ্যালয় সংলগ্ন আছে জ্যোতিনগৰৰ সেই কাৰ্যালয়টোলৈকে মাতি লৈ যোৱা হৈছিল মেনেজাৰ আৰু এছিষ্টেণ্ট মেনেজাৰক জিমখানাৰ ক্লাবৰ আৰু তেওঁলোকৰ সেই দুয়োকে উপস্থিত থকাৰ সময়ছোৱাত এছিষ্টেণ্ট মেনেজাৰজনে ফোন কৰি মাতিছিল মৃত ভীম ৰজকৰ ভাতৃ ভূষণ ৰজকক আৰু ভূষণ ৰজক যেতিয়া গৈ তাত উপস্থিত হৈছিল দেখা পাইছিল যে অতি অশ্লীল ভাষাৰে ভীমক গালি পাৰি থকা হৈছে আৰু ভীমক এখন কাগজত কিবা লিখিবলৈ দিয়া হৈছে আৰু ভীমে সেইমতে লিখি গৈছিল আৰু লিখি যোৱাৰ পিছত তাত সাক্ষী হিচাপে এছিষ্টেণ্ট মেনেজাৰজন আৰু ভীম ৰজকৰ ভাতৃ ভূষণ ৰজকে তাত চহী কৰিছিল তাত ভীম ৰজকেও 5 লাখ টকা দিম বুলি তেওঁলোকে চহী কৰি দিয়াৰ তথ্য এটা ইতিমধ্যে পৰিয়াল তাৰ সমান্তৰালকৈ এই এছিষ্টেণ্ট মেনেজাৰজনে আমাক দিছে গতিকে যদিহে এছিষ্টেণ্ট মেনেজাৰজনটো সেই ক্লাবৰে এগৰাকী কৰ্মচাৰী তথা এছিষ্টেণ্ট মেনেজাৰ গতিকে তেওঁতো মিছা নক'ব তেওঁতো নিজৰে মালিককেইজনৰ বিৰুদ্ধে মিছা নক'ব পৰিয়ালৰতো অভিযোগ হ'ব পাৰে কিন্তু যিজন এছিষ্টেণ্ট মেনেজাৰ তেওঁতো কেতিয়াও অভিযোগ নহয় তেওঁ এই কথাটো কৈছে যে হয় আৰু তাতোতকৈ ডাঙৰ কথা সেইদিনা অতি বলপূৰ্বকভাৱে ভীম ৰজকৰ যিটো মোবাইল আছিল সেই মোবাইলটো কাঢ়ি ৰখা হৈছিল আৰু কাঢ়ি ৰাখি পৰৱৰ্তী পৰ্যায়ত ভীম ৰজকৰ ককায়েক ইতিমধ্যে ভূষণ ৰজক আৰু এছিষ্টেণ্ট মেনেজাৰ বিমল এক প্ৰকাৰে এই কথা নিশ্চিত হৈ পৰিছে বিমল যে হয় মৃত্যু হোৱা মেনেজাৰগৰাকীক যথেষ্ট ভাবুকি দিয়া হৈছিল চাপ সৃষ্টি কৰা হৈছিল গতিকে সেই কথাটো স্পষ্ট হৈ পৰিছে যিগৰাকী এছিষ্টেণ্ট মেনেজাৰ তেওঁৰ কথাৰ পৰাই এই মুহূৰ্তত বিমল যিহেতু সময় চমু চাপি আহিছে আমি বিদায় ল'ব লাগিব আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু বহুকেইটা দিশ এই ঘটনাটোৰ সৈতে জড়িত হৈ আছে সেইখিনি সন্দৰ্ভতো আমি কথা পাতিম কিন্তু এই মুহূৰ্তত পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ